গুড ইভিনিং এভরিওয়ান। তো লাস্ট ক্লাছত আমাৰ যেটো আছিলে সেইটো আমাৰ পাৰ্ট 1 আছিলে। তো আজিৰ ভিডিওটো আমাৰ পাৰ্ট 2। লাস্ট ক্লাছত আমি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছিলো। তো আজি আমাৰ ভিডিওটোত আমি কিছুমান আৰু বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছো, কিন্তু আজিৰ প্ৰশ্নবোৰ অলপ ইজি ৰাখিছো আমি। এনেকুৱা নহয় যে আমি জাস্ট এটা এক্সামক মানে টাৰ্গেট কৰিছো, সবকেটা এক্সামকে টাৰ্গেট কৰা আছে। তো ইজি মডাৰেট সব ধৰণৰ প্ৰশ্ন ইয়াতে আছে, ঠিক আছে। তো ইয়াতে আমাৰ আজিৰ ফাৰ্স্ট প্ৰশ্নটো আপোনালোকে ইয়াতে চাব কি আছে, হুইচ অফ দি ফলোইং পেয়াৰ্স ৰিপ্ৰেজেন্ট কো প্ৰাইম নাম্বাৰ। যোৱাকালি মই এটা প্ৰশ্ন সেম টু সেম এটা প্ৰশ্ন আছিলে আমাৰ, কো প্ৰাইম নাম্বাৰ কাক কোৱা হয়, ঠিক আছে। কো প্ৰাইম নাম্বাৰ তাকে কোৱা হয় যাৰ HCF 1 হয়, যাৰ মাজত কোনো মানে HCF 1 তাৰ বাহিৰে কোনো HCF নাথাকে, মানে 1 ৰ বাহিৰে কোনো কমন উৎপাদক নাথাকে বা কমন ফেক্টৰ নাথাকে। ইয়াতে আছে 15 আৰু 2 3 5। ওকে, 15 আমি জানো যিকোনো সংখ্যাৰ লাষ্টত 5 বা 0 থাকিলে তাক আমি 5 ৰে হৰণ কৰিব পাৰিম। ইয়াতে আছে 15, ইয়াতে আছে 2 3 5, মানে দুটা সংখ্যাৰ লাষ্টত কিমান আছে 5 আছে। তাৰ মানে ইয়াক আমি দুটাকে আমি 5 ৰে হৰণ কৰিব পাৰিম। তাৰ মানে ইহঁতৰ কমন ফেক্টৰ কিমান 5। তাৰ মানে এইটো আমাৰ নহব, ঠিক আছে। তাৰ পিছত 15 আৰু 141। 15ক আমি 3 ৰে হৰণ কৰিব পাৰি, ওকে। আৰু 141ক আমি 3 ৰে হৰণ কৰিব পাৰি নে নোৱাৰি এইটো আমাৰ চেক কৰিব লাগিব। এটা কথা আপোনালোকে মনত ৰাখিব, যিকোনো এটা সংখ্যাক 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম সেইটো আমাৰ কেনেকৈ চাব লাগিব, সেই সংখ্যাটোৰ অংককেইটাৰ যোগফল কৰিব লাগিব। 1 + 4 কিমান 5, 5 + 1 6। তাৰ মানে 6ক আমি 3 ৰে হৰণ কৰিব পাৰি। 3 ৰে যদি 6ক হৰণ কৰিব পাৰিছো তেনেহলে আমি 141ক হৰণ কৰিব পাৰিম। তাৰ মানে 15 আৰু 141ৰ কমন ফেক্টৰ কিমান আহি গল 3, ঠিক আছে। তাৰ মানে এইটোও নহব, সৰি অপশন সি টু সেম আছে 15 আৰু 141, তাৰ মানে এইটোও নহব। অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার। 15 আৰু 94ৰ মাজত কোনো কমন ফেক্টৰ নাই, কোনো সাধাৰণ উৎপাদক নাই। তেনেহলে যদি সাধাৰণ উৎপাদক না থাকে তেনেহলে ইহঁতৰ সাধাৰণ উৎপাদক কিমান হয় 1, আৰু সাধাৰণ উৎপাদক 1 থাকিলে সেই সংখ্যাটোক আমি কি বুলি ক'ব পাৰিম, কো প্ৰাইম নাম্বাৰ, ঠিক আছে। ফাৰ্স্ট প্ৰশ্ন গল। তাৰ পিছত আমাৰ ইয়াতে আছে তলৰ কোনটো সংখ্যাক 24, এটো একচুয়ালি 24 বুলি হ'ব, 28 বুলি নাভাবিবা, 24 ৰে হৰণ কৰিব পাৰি, ঠিক আছে। আমি জানো 24 মানে কিমান 3 * 8, ঠিক আছে। এতিয়া কোনো এটা সংখ্যাক যদি 3 ৰে হৰণ কৰিব পাৰি আৰু 8 ৰে হৰণ কৰিব পাৰি তেনেহলে আমি সেই সংখ্যাটোক কি বুলি কম, আমি সেই সংখ্যাটোক 24 ৰে হৰণ কৰিব পাৰি, ঠিক আছে। তো ইয়াতে প্ৰথম আমাৰ চাব লাগিব 3 ৰে আৰু 8 ৰে। 3 ৰ নিয়মটো হৈছে যিটো সংখ্যা দিয়া থাকিব তাৰ অংককেইটাৰ যোগফলক যদি আমি 3 ৰে হৰণ কৰিব পাৰি তেনেহলে সেই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম। আৰু 8 ৰ নিয়ম হৈছে সংখ্যাটো কিমান ডাঙৰ থাকে থাকিব দিয়ক, লাষ্টৰ তিনিটা অংকক যদি আমি 8 ৰে হৰণ কৰিব পাৰিছো তেনেহলে যিমান ডাঙৰ সংখ্যা নহওক কিয় সেই অংকটোক আমি 8 ৰে হৰণ কৰিব পাৰিম। তো ফাৰ্ষ্টত আমি চেক কৰিম 3 ৰে কাক কাক হৰণ কৰিব পাৰিছো, ঠিক আছে। প্ৰথমত আছে 2940। 2940ক আমি 3 ৰে হৰণ কৰিব পাৰিম জানো? 2 + 9 কিমান হ'ব 11, 11 + 4 15, 15 + 2 15। 15ক আমি 3 ৰে হৰণ কৰিব পাৰি, তেনেহলে অপশন নম্বৰ এ ইজ দি কাৰেক্ট নহব, মানে কি কৈছো মই 3 ৰে ইয়াক হৰণ কৰিব আমি পাৰিম, ঠিক আছে। এতিয়া 8 দি চেক কৰি চাও 2940, কিন্তু 8 দি হৰণ যোৱাৰ নিয়মটো হ'ল লাষ্টত তিনিটা অংকক চাব লাগিব 8 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম। 940 ইয়াক যদি আমি 8 দি হৰণ কৰো 8 × 8, ইয়াতে থাকিব 14, 8 × 8 ইয়াতে থাকিব 60, 8 7 × 56, ইয়াক আমি 8 ৰে হৰণ কৰিব নোৱাৰিম। 56 আহিব, 56 আহিলে 4 ৰিমাইন্ডাৰ থাকিব, বাকি থাকিব 4, তেনে আমি 8 ৰে হৰণ কৰিম, তেনে অপশন নম্বৰ এ ইজ দি এ কেনসেল হৈ গল। 1458 ইয়াক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম চাই লও। 1 + 4 কিমান হ'ব 5, 5 + 5 10, 10 + 8 10 + 8 18, 18ক আমি 3 ৰে হৰণ কৰিব পাৰি, ওকে নো প্ৰবলেম, ঠিক আছে। এতিয়া আমাৰ চাব লাগিব যে ইয়াক আমি 8 ৰে হৰণ কৰিব পাৰি নে নোৱাৰি। 8 ৰে হৰণ যোৱাৰ নিয়ম কি লাষ্টত তিনিটা অংক চাব লাগিব 4 5 8। 4 5 8ক যদি আমি 8 ৰে হৰণ কৰো 8 5 × 40, ইয়াতে থাকিব 5, ইয়াতে থাকিব 8, 8 7 × 56, 2 বাকি থাকিব, ইয়াক আমি হৰণ কৰিব নোৱাৰি, তাৰ মানে অপশন নম্বৰ বি কেনসেল। অপশন নম্বৰ সি কি হ'ব চাই লও, আমি অংককেইটাৰ যোগফল চাই লও। 2 + 8 কিমান হ'ব 10, 10 + 5 15, 15 + 6 21, তাৰ মানে ইয়াক 3 ৰে আমি হৰণ কৰিব পাৰিম। এতিয়া 8 দি চেক কৰিব লাগিব 2 8 5 6, কিন্তু ইয়াতে 2ৰ একো কাম নাই, তেনেহলে আমাৰ কি থাকিব 8 5 6, ইয়াক আমি 8 ৰে হৰণ কৰিলে 8 × 8, ইয়াতে থাকিব 5, ইয়াতে থাকিব 6 0, দুটা নামাই আনিছো 6, ইয়াতে থাকিব 7 56 0, তাৰ মানে ইয়াক আমি 8 ৰে হৰণ কৰিব 3 ৰে হৰণ কৰিব পাৰিছো, 8 ৰে হৰণ কৰিব, অপশন নম্বৰ সি হ'ব, ডি চেক কৰাৰ একো দৰকাৰ নাই, ঠিক আছে। তাৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো আমি চাও কি আছে ইয়াতে, ঠিক আছে। এৰ ন্যূনতম মান যাৰ বাবে ইয়াক আমি হুবহু কিমানৰে হৰণ কৰিব পাৰিম, ইজ এক্সাক্টলি ডিভিজিবল বাই 3, 3 ৰে হৰণ কৰিব পাৰিম। এছামিছত আমাৰ ইয়াতে আহা নাই, 3 সৰি আছে 3 ৰে হৰণযোগ্য, ঠিক আছে। ইয়াতে কি আছে 638 a 435, 3 ৰে হৰণ যোৱাৰ নিয়মটো কি আছিল, অংককেইটাৰ যোগফলক 3 ৰে হৰণ যাব লাগিব, ঠিক আছে। তেনে অংককেইটাৰ যোগফলটো আমি চাই লও
6 plus 3 কিমান হ'ব 9 9 plus 8 কিমান হ'ব 17 17 plus 4 21 21 plus 3 24 24 plus 5 29 plus a কাৰণ a টো আমি যোগ কৰা নাই এতিয়া a এর মান কিমান হ'ব লাগিব ইয়াতে ইয়াতে এটা বস্তু চাব আপোনালোকে মিনিমাম ন্যূনতম মান কৈছে 29 এর লগত কি যোগ কৰিলে আমি 3 ৰে হৰণ কৰিব আমি যদি ইয়াতে a এর মান 1 বুলি ধৰি লও তেনেহলে 29 plus 1 হৈ যাব এটো কিমান হৈ যাব 30 30 হলে আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম পাৰিম অবিয়াসলি পাৰিম ঠিক আছে এতিয়া a এর মান যদি আমি 4 ধৰি লও সরি আগত আমি এবাৰ 2 ধৰি লও এর মান যদি আমি 2 ধৰি লও তেনেহলে 29 plus 2 কিমান হৈ যাব 31 31 আমি 3 ৰে হৰণ কৰিব পাৰিম নেকি নোৱাৰিম ঠিক আছে তাৰ মানে এর মান 2 হ'ব নোৱাৰে 1 হ'ব পাৰে এর মান যদি আমি 4 ধৰি লও ইয়াতে চাব আপোনালোকে 29 plus 4 কিমান হৈ যাব 33 33 কে আমি অবিয়াসলি 3 ৰে কাটিব পাৰিম ঠিক আছে কিন্তু এতিয়া এর মান আমি 1 ধৰিম নে 4 ধৰিম প্ৰশ্ন আমাক কৈ দিছে মিনিমাম তেনেহলে 1 মিনিমাম নে 4 মিনিমাম 1 তাৰ মানে অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার এর মান কিমান হ'ব 1 হ'ব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকে নেক্সট প্ৰশ্নটো চাব ইয়াতে কি আছে আটাইতকৈ সৰু সংখ্যাটো কিমান সেইটো 1845 ৰ লগত যোগ কৰিব লাগিব যত 3 4 5 আৰু 6 ৰ হৰণযোগ্য হয় আপোনালোকে এটা বস্তু চাব একেবাৰে ইজি হয় এটো কৰাৰ একো দৰকাৰ নাই ইয়াৰ লাষ্টত কিমান আছে 5 আৰু ইয়াতে কি আছে 5 দি হৰণ যাব লাগিব আমি জানো 5 দি হেইটো সংখ্যাকে হৰণ যায় যাৰ লাষ্টত 0 নহলে 5 থাকে ঠিক আছে তেনেহলে 5 ৰ লগত আমাৰ কি যোগ কৰিব লাগিব যাৰ লগত যেটো যোগ কৰিলে আমি 5 ৰে হৰণ কৰিম হয় 0 নহলে 5 ইয়াতে চাব 9 যদি আমি 1845 ৰ লগত 9 প্লাস কৰো তেনেহলে কি হ'ব 1854 লাষ্টত 4 আছে ইয়াক আমি 5 দি হৰণ কৰিব নোৱাৰিম তেনে অপচন নম্বৰ এইটো নহব 3 যোগ কৰিলে নহব 12 যোগ কৰিলে নহব 15 যোগ কৰিলে হ'ব 1845 ইয়াৰ লগত আমি 15 যোগ কৰি দিও তেনেহলে 1860 লাষ্টত 0 আছে মানে 5 দি হৰণ কৰিব পাৰিম একো প্ৰবলেম নাই তেনেহলে অপচন নম্বৰ বি ডাইৰেক্ট আহি যাব অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার বাকি কিটা চেক কৰাৰ দৰকাৰ নাই এই তিনটা অপচন এনে ক্যান্সেল হৈ গল ঠিক আছে তো তেনেহলে অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার 15 যোগ কৰিব লাগিব নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে আমাৰ কি আছে a square minus b square আচ্ছা if a number is divisible by 18 এটা নাম্বার 18 এর ডিভিজিবল a নাম্বারটো কিমান দি ডিভিজিবল হয় 18 আৰু b নাম্বারটো কিমান দি ডিভিজিবল হয় 12 তেনেহলে a square minus b square কিমান দি ডিভিজিবল হ'ব আমি মই এটা কথা কৈছো সাপোজ আপোনালোকে ধৰি লওক আপোনালোকক দিয়া আছে 12 12 equals to 3 into 4 ঠিক আছে মই যদি এতিয়া কৈছো যে 12 ক আমি 3 ৰে হৰণ কৰিব পাৰি তাৰ মানে 3 ৰ লগত কিবা এটা পূৰণ কৰিলেহে 12 আহিব ওকে তো এতিয়া ইয়াতে চাব এক যদি আমি 18 ৰে হৰণ কৰিব পাৰো তেনেহলে a equals to আমি 18 into something কিবা এটা হ'ব x তাৰ মানে এর মান আমি কিমান পালো 18x ঠিক তেনেধৰণে b ক আমি কিমান ৰে হৰণ কৰিব 12 তাৰ মানে b ক আমি কি লিখিব পাৰিম b equals to 12 into y কিবা এটা b ৰ লগত পূৰণ হ'ব লাগিব 12 ৰ লগত পূৰণ হ'ব লাগিব ঠিক আছে এতিয়া আপোনালোকে চাব a square minus b square মান উলিয়াব লাগে ইয়াতে স্মল লেটাৰত আহি গৈছে একো প্ৰবলেম নাই ঠিক আছে a square minus b square মানে a minus b a plus b এটা ফর্মুলা আছে এই ফর্মুলা আপোনালোকে মনত ৰাখি দিব ভেরি ভেরি ইম্পর্টেন্ট ফর্মুলা ঠিক আছে তো ইয়াতে কি হ'ব a minus b a plus b আৰু এইটো ফর্মুলাৰ ওপৰত বেস কৰি এবাৰ ড্ৰাইভাৰৰ ওপৰত কোশ্চেন আহিছে ঠিক আছে তো ইয়াতে চাব a minus b এর মান আমি কিমান পালো 18x minus b এর মান আমি কিমান পালো 12y ঠিক ইয়াতে 18x plus 12y এতিয়া আপোনালোকে ইয়াতে এটা বস্তু চাব 18 আৰু 12 ৰ পৰা যদি আমি কমন লওঁ কিমান কমন লব 18 মানে কিমান 3 into 6 আৰু 12 মানে কিমান 2 into 6 তাৰ মানে আমি কিমান কমন লব পাৰিম 6 আমি যদি 6 কমন লৈ লও তেনেহলে 3x কারণ 6 into 3 18x মাইনাস ইয়াৰ পৰা 6 কমন লৈ কিমান থাকিব 2y ঠিক ইয়াৰ পৰা যদি আমি 6 কমন লও কিমান থাকিব 3x plus 2y 6 into 6 কিমান হ'ব 36 ইয়াতে থাকিব 3x minus 2y ইয়াতে থাকিব 3x plus 2y এতিয়া আপোনালোকে এটা বস্তু চাব ইয়াৰ লগত কিমান পূৰণ হৈ আছে 36 পূৰণ হৈ আছে তাৰ মানে আমি এইটো ক'ব পাৰিম যে আমি ইজিলি এই সংখ্যাটোক 36 ৰে হৰণ কৰিব পাৰিম 36 36 ক্যান্সেল যাব 36 ৰে হৰণ কৰিব পাৰিম তেনেহলে কিমান দি হৰণ কৰিব পাৰিম অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার 36 দি হৰণ কৰিব পাৰিম ঠিক আছে নেক্সট প্ৰশ্নটো আপোনালোকে চাব ইয়াতে x ৰ হৰণ মানটো বিচাৰক যাতে 5 অংকৰ সংখ্যা 725x3 ক 9 ৰে হৰণ কৰিব 3 আৰু 9 ৰ নিয়মটো সেম হয় 3 ৰ নিয়ম কি আছিল যিমান কেটা অংক থাকিব সেই অংক কেটাৰ যোগফল অংক কেটা যোগ কৰিলে যদি 3 ৰে হৰণ কৰিব পাৰি তেনেহলে এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম ঠিক সেম টু সেম 9 ৰ নিয়মটো তেনেকা অংক কেটাৰ যোগফলক যদি আমি 9 ৰে হৰণ কৰিব পাৰিছো তেনেহলে সেই সংখ্যাটোক আমি 9 ৰে হৰণ কৰিব পাৰিম আৰু যদি হৰণ কৰিব পৰা নাই তেনেহলে সেই সংখ্যাটোক আমি 9 ৰে হৰণ কৰিব নোৱাৰিম এতিয়া ইয়াতে চাই লব 725x3
এতিয়া অংককেইটাৰ যোগফল আমি চালো 7 + 2 9 9 + 5 14 14 + 3 কিমান হৈ যাব 17 আৰু x টো আমি যোগ কৰা নাই 17 + x ঠিক আছে এতিয়া x ৰ মান কিমান বহাব লাগিব ইয়াতে কৈছে মিনিমাম সৰ্বনিম্ন x ৰ মান 0 বহালে কিমান হ'ব x = আমি 0 বহাইটো কিমান হৈ যাব 17 + 0 17 ইয়াক আমি 9 ৰে হৰণ কৰিব পাৰিম জানো নোৱাৰিম তেনেহলে 0 নহব ঠিক আছে এগেইন x = আমি 1 লম 17 + 1 কিমান হৈ যাব 18 18 ক আমি কিমান দি হৰণ কৰিব পাৰিম 9 দি হৰণ আৰামসে কৰিব পাৰিম 9 * 2 18 ঠিক আছে তাৰ মানে x ৰ মান আমি কিমান পাই গলো 1 তাৰ মানে সংখ্যাটো আমাৰ কিমান হৈ যাব 72513 আৰু x ৰ মান 1 অপচন নাম্বাৰ A ইজ দি কারেক্ট आंसर তো আপোনালোকে বুজি পাইছে বস্তুবোৰ কেনেকুৱা হয় আজিৰ প্ৰশ্নখিনি ইজি আছিল এইটোই আমাৰ লাষ্ট প্ৰশ্ন ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকিব পাৰ্ট 2 আজি পাৰ্ট 2 হৈ গল পাৰ্ট 3 পাঁচটা পাৰ্ট আহিব এটা টপিকৰ পাঁচটা পাৰ্ট তো আপোনালোকে ভিডিঅবোৰ চাই থাকিব আগন্তুক পৰীক্ষাৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব ঠিক আছে আৰু পাৰিলে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅটো লাইক কৰি দিব থ্যাংক ইউ